আসসালামু আলাইকুম ভাই বন্ধুসকল। এইটো মই এটা অলপমান ব্যতিক্ৰম ভিডিঅ' বনাবলৈ ভাবিছোঁ। ইয়াতে কিছুমান মোক গালিও কৰিব পাৰে, গালি পাৰিলেও মোৰ কোনো কথা নাই। এতিয়া মূল কথা হ'ল অকল এই ভিডিঅ'টো আমাৰ মুছলমান ভাই বন্ধুসকলৰ কাৰণে, বেলেগৰ কাৰণে নহয়। কিন্তু আমাৰ মুছলমান মানুহৰ মতা মানুহ যদি মাৰা যায়, তাক কিন্তু গা ধোৱাত যিটো আবুৰ কৰে বা কাপোৰ ঢাকি দিয়ে, অলপ কমকৈ থাকে, বা জানাজাৰ দিয়া কাপোৰটো অলপ কমকৈ থাকে। কিন্তু মহিলা মানুহ মাৰা গ'লে আবুৰটো পূৰা ফুল থাকে, যাতে এটা মাখি সোমাব নোৱাৰে। বা জানাজাৰৰ কাফনৰ কাপোৰটো মহিলাক বেছিকৈ লাগে। তেতিয়াহ'লে জিন্দা থাকাতে কম কাপোৰ পিন্ধি কিয় ঘূৰি থাকে? কাপোৰৰ কাপোৰ যদি বেছিকৈ লাগে, মৰাৰ পিছত ধোৱাতে যদি আবুৰটো ভালকৈ দিব লাগে, তো জিন্দাই থাকাতে আবুৰটো কিয় নাথাকে?